মানে আসলতে যদি আমি সঁচাকে বিজেপি দলটোক 2026ত হৰুৱাব লাগে তেতিয়াহ'লে আমিও ইলেকশ্যনটো ভালকৈ খেলিব লাগিব বিজেপিৰ সাংঘাতিক ধৰণৰ এটা সাংগঠনিক নেটৱৰ্ক আছে বিজেপিৰ হাতত সাংঘাতিক ধৰণৰ পইচা আছে আৰু বিজেপিৰ প্ৰশাসনিক শক্তি আছে চৰকাৰী শক্তি তেওঁলোকৰ হাতত আছে ইয়াৰ বিপৰীতে আকৌ তাৰ লগতে আছে যে বিজেপিয়ে আন বিৰোধী দল তেওঁলোকৰ বিজেপিৰ লগৰ যিবিলাক দল এনডিএৰ যিবিলাক দল সেই এনডিএৰ দলবিলাকৰ লগতো তেওঁলোকৰ ঐক্যমঞ্চ আছে ইয়াৰ বিপৰীতে আমি গোটেই বিৰোধী দলবিলাক ফ্ৰেগমেণ্টেড আমি বেলেগ বেলেগকৈ আছোঁ বিৰোধী দলবিলাক পৃথক পৃথককৈ আছোঁ 1 নম্বৰ 2 নম্বৰ কংগ্ৰেছৰ ভিতৰত সাংঘাতিক ধৰণৰ ৰিফ্ট চলি আছে এতিয়া সংঘাত চলি আছে তেওঁলোকৰ ঘৰখন ভাঙি চিঙি যোৱাৰ নিচিনা হৈছে তেওঁলোকৰ কাজিয়া সাংঘাতিক ধৰণে চলি আছে গতিকে কংগ্ৰেছে কোনো ধৰণৰ ডিচিশ্যন ল'ব নোৱাৰা পৰিৱেশ আহিছে আমাৰ লগত যেতিয়া কথা পাতিছিলে তেতিয়া মানে কৈছিলে যে ছেপ্টেম্বৰ মাহতে যোৱা বছৰৰ ছেপ্টেম্বৰ মাহতে মানে যোৱা বছৰৰ ছেপ্টেম্বৰ মাহতে তেওঁলোকে কৈছিলে যে আমি মানে বিৰোধী ঐক্যমঞ্চটো ফাইনেল কৰি পেলাম ৰাহুল গান্ধী যেতিয়া আহিছিলে ৰাহুল গান্ধী আহোঁতে স্পষ্টকৈ কৈছিলে যে ছেপ্টেম্বৰ মাহৰ ভিতৰত বিৰোধী ঐক্যমঞ্চৰ কি দলে কোনে ক'ত চিট খেলিব ক'ত নিৰ্বাচন খেলিব সেই নিৰ্বাচনৰ কথা 2024 চনৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত শেষ হৈ যাব কিন্তু দুৰ্ভাগ্যৰ কথা যে 2024 চনৰ ছেপ্টেম্বৰ গ'ল একলগ নহ'ল বৰং 2024 চনৰ ছেপ্টেম্বৰৰ পাছত লোকসভা নিৰ্বাচন আহিলে তাত গণ্ডগোল হ'ল তাৰ পাছত আপোনাৰ বিহালীৰ ইলেকশ্যন আহিলে তাত গণ্ডগোল কৰিলে কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচন আহিলে সবেই ক'লো একেলগে খেলোঁ কংগ্ৰেছে নেখেলে এতিয়াতো কংগ্ৰেছৰ ভিতৰত সিদ্ধান্ত ল'বলৈকে কোনো মানুহ নাই APCC অস্থিৰ হৈ আছে ভূপেন বৰা সভাপতি হ'ব নে গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি হ'ব ভূপেন বৰা ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ মাজত থকা সংঘাতৰ ফলস্বৰূপে এতিয়া কংগ্ৰেছ সম্পূৰ্ণৰূপে অস্থিৰ হৈ পৰিছে সেইকাৰণে এনেকৈ যদি গৈ থাকে এবাৰ MP ইলেকশ্যন বুলি গ'ল এবাৰ উপনিৰ্বাচন বুলি গ'ল এবাৰ পঞ্চায়ত ইলেকশ্যন বুলি গ'ল এতিয়া আকৌ কংগ্ৰেছৰ ভিতৰত কাজিয়া বুলি গ'ল যদি এনেকৈ গৈ থাকে আমি যদি লাষ্টত সিদ্ধান্ত কৰোঁ যে একলগ হৈ ইলেকশ্যন খেলিম তেতিয়াও আমি বিজেপিক হৰুৱাবগৈ নোৱাৰিম সেইকাৰণে ৰাইজৰ দলৰ পিনৰ পৰা আমি বাৰম্বাৰ অনুৰোধ কৰি আছোঁ সংবাদ মাধ্যমে এইটো ভুলকৈ আল্টিমেটাম বুলি কৈছে আমি আল্টিমেটাম একো দিয়া নাই আমাৰ আন্তৰিকতাৰে সৈতে কংগ্ৰেছক কৈ আছোঁ যে আহক আমি মে' মাহৰ ভিতৰত সিদ্ধান্ত এটা লৈ পেলাওঁ মে' মাহৰ ভিতৰত যদি সিদ্ধান্তটো লওঁ তেতিয়াহ'লে আমি 1 জুন তাৰিখৰ পৰা যদি কাম একেলগতে ষ্টাৰ্ট কৰোঁ কোনটো ইলেকশ্যনত কোনটো সমষ্টিত কোনে ইলেকশ্যন খেলিব তেতিয়াহ'লে আমি খুব ভালকৈ প্ৰিপেৰেশ্যনটো কৰিব পাৰিম কিন্তু যদি সিদ্ধান্তটো নহয় তেতিয়াহ'লে আমি 126টাতে জঁপিয়াই ফুৰিব লাগিব 126টাত জঁপিয়াই ফুৰি পিছত কংগ্ৰেছে ক'ব যে নাই তোমালোকক আমুকটোহে দিলোঁ তামুকটোহে দিলোঁ তেতিয়া আমি ক'ত ইলেকশ্যন খেলিমগৈ আমি কম পইচা থকা পাৰ্টি আমি সৰু পাৰ্টি গতিকে আমাৰ কাৰণে ইলেকশ্যনৰ প্ৰিপেৰেশ্যনটো আৰু বিশেষভাৱে বিজেপিক হৰুৱাবৰ কাৰণে ইলেকশ্যনৰ প্ৰিপেৰেশ্যনটো আগতীয়াকৈ কৰা দৰকাৰ কংগ্ৰেছৰ কাৰণে প্ৰয়োজন সেইটো কিন্তু কংগ্ৰেছৰ ভিতৰত ইমান অস্থিৰতাই বিৰাজ কৰি আছে যে তেওঁলোকৰ লিডাৰবিলাকে আমাক বাৰম্বাৰ কৈ আছে যে আমি এতিয়া সিদ্ধান্ত ল'ব নোৱাৰোঁ আমাৰ নিজৰ ঘৰৰ ভিতৰতেই সংঘাত সেইকাৰণে মই আকৌ এবাৰ আপোনালোকক কৈছোঁ যে আমাৰ আগ্ৰহটো হ'ল 2026 চনত বিজেপিক হৰুৱাব লাগিব আমাৰ আগ্ৰহটো হ'ল বিজেপিৰ পৰা অসমখন বচাব লাগিব আমাৰ আগ্ৰহটো হ'ল অসমত যি সাম্প্ৰদায়িক আৰু ফেচিবাদী ৰাজনীতি হৈছে তাক প্ৰতিৰোধ কৰিব লাগিব আমাৰ আগ্ৰহটো হ'ল যে 2026 চনত যাতে আকৌ বিজেপি আহি আমাৰ বস্তুৰ দাম বঢ়াই আমাক ধ্বংস কৰিব নোৱাৰে টেক্স টেৰৰিজিম কৰৰ সন্তাসত খাজনাৰ সন্তাসত যাতে আমাক ধ্বংস কৰি দিব নোৱাৰে
আৰু বিজনেছ যাতে ধ্বংস কৰি দিব নোৱাৰে তাৰ কাৰণে আমি বিজেপিক আঁতৰাব লাগে আৰু আঁতৰাবলৈ হ'লে মেইন বস্তুটো একদম মনত ৰাখিব লাগিব যে আগতীয়া প্ৰস্তুতি আগতীয়া পৰিকল্পনা আৰু ঐক্যবদ্ধ চেষ্টা এতিয়া ঐক্যবদ্ধ চেষ্টাটো কৰিবই নোৱাৰা হ'লো কাৰণ কংগ্ৰেছৰ মাজত অস্থিৰতাৰ কাৰণে কোনো সিদ্ধান্ত ল'ব নোৱাৰে এতিয়া আমি নোকোৱাকৈও থাকিব নোৱাৰোঁ নোকোৱাকৈ বহি থাকিলে মানে ইলেকশ্যনৰ সময়ত যদি আমি ইউনাইটেডো হওঁ তেতিয়াহ'লেওনো আমি কেনেকৈ জিকিম কৰিব পাৰিম সেইকাৰণে এই মুহূৰ্তত মই আকৌ এবাৰ বিনম্ৰভাৱে কংগ্ৰেছ দলক অনুৰোধ জনাইছোঁ যে আপোনালোকৰ ভিতৰৰ কাজিয়াখন সামৰি থওক আৰু মই AICCকো অনুৰোধ জনাইছোঁ AICCয়ে APCCৰ সব মানুহবিলাকক মাতি লৈ যাওক দৰকাৰ হ'লে কোনোবা এজনক CM কেণ্ডিডেট কৰি দিয়ক আৰু কোনোবা এজনক পাৰ্টি প্ৰেছিডেণ্ট কৰি দিয়ক মোৰ এইটো প্ৰস্তাৱহে আকৌ দেই সেইটো আকৌ আপোনালোকে গৈ বেলেগ ধৰণে উলিয়াই নিদিব আকৌ মই এইটো অনুৰোধে কৰিছোঁ আমাৰ গোটেই বিৰোধীৰ স্বাৰ্থত বিজেপি খৰুৱাৰ স্বাৰ্থত মোৰ এইটো অনুৰোধ যে কংগ্ৰেছৰ ভিতৰত এজনক প্ৰেছিডেণ্ট দি এজনক CMৰ কেণ্ডিডেট কৰি দি কাজিয়াখন বন্ধ কৰি তেওঁলোকক অমৈখতীয়াভাৱে কাম কৰিবৰ কাৰণে একেলগে কাম কৰিবৰ কাৰণে ইউনাইটেডলি টিম ৱৰ্ক কৰিবৰ কাৰণে AICCয়ে নিৰ্দেশ দি দিব লাগে তেতিয়াহে আমি 2026ত জিকাৰ কিবা সম্ভাৱনা আছে এনেকৈ অনিৰ্দিষ্ট কালৰ কাৰণে আমি কংগ্ৰেছৰ কাৰণে ৰৈ থাকিব নোৱাৰোঁ নহ'লে মে' মাহ যদি শেষ হৈ যায় তেতিয়াহ'লে কিন্তু 126টাতে প্ৰস্তুতি আৰম্ভ কৰিম আৰু 126টাত প্ৰস্তুতি আৰম্ভ কৰি যদি আমাৰ কেণ্ডিডেটবিলাকে পইচা খৰচ কৰা আৰম্ভ কৰে তাৰপিছততো বেক কৰিব নোৱাৰিম তাৰপিছততো আৰু উভতি চাব নোৱাৰিম গতিকে কংগ্ৰেছে সোনকালে সিদ্ধান্ত ল'ব লাগে সেইকাৰণে বাৰম্বাৰ কৈ আছোঁ যে আমি বিজেপিক হৰুৱাব খোজোঁ একেলগ হ'ব খোজোঁ কংগ্ৰেছৰ লগত কিন্তু কংগ্ৰেছে এতিয়া ঐক্যবদ্ধ হোৱাৰ সিদ্ধান্ত ল'বই নোৱাৰে নিজৰ ভিতৰত কাজিয়াৰ কাৰণে সাজু নহয় সাজু হ'বৰ কাৰণে 1 জুনৰ পৰা মানে এতিয়াতো আমি 43টা সমষ্টিত আমাৰ কাৰ্যকলাপ চলাই আছোঁ 43টা সমষ্টিত আমি গ্ৰেড A বুলি আমাৰ কাৰণে এতিয়া আমি সেইটো 21টাৰে আৰম্ভ কৰিছিলোঁ এতিয়া গ্ৰেড এৰ সংখ্যাটো আমাৰ 43টা হৈছেগৈ 43টা সমষ্টিতটো আমি চেগা চুৰুকাকৈ বা ভালকৈ আমি কামখিনি কৰি আছোঁ কিন্তু লাষ্টত যদি এনেকুৱা হৈ যায় যে নহয় যে আপোনাৰ একতা নহ'ল তেতিয়াহ'লে আমাকতো 6% এবাৰ ভোট লাগিবই চাওক আমাৰ দলটোৰ এবাৰ ৰিকগনিশ্যনৰ কথা আছে আমাৰ দলটো ৰিকগনিশ্যন হ'বলৈ হ'লে নতুন পাৰ্টিক 6% ভোট লাগে আৰু দ্বিতীয় কথা যদি সঁচাকৈ দল এটা খুলি লৈ এনেইতো আৰু ইয়াতে ধৰ্মশালা কৰি থাকিলেতো নহ'ব আমি ইলেকশ্যনত জিকিব লাগিব বিজেপিক হৰুৱাব লাগিব আৰু সকলোৱে জানে যে বিজেপিক হৰুৱাবৰ কাৰণে আটাইতকৈ ডাঙৰ শক্তি আঞ্চলিকতাবাদী জাতীয় শক্তি আৰু আঞ্চলিকতাবাদী জাতীয় শক্তিক যদি শক্তিশালী কৰিব লাগে তেতিয়াহ'লেতো প্ৰত্যেকটো সমষ্টিত কাম কৰিব লাগিব গতিকে সকলো সমষ্টিত কাম আৰম্ভ কৰিছোঁ কিন্তু এনেকুৱা নহয় যে আজিৰ দিনটোত সকলো সমষ্টিতে কাম কৰি কংগ্ৰেছৰ লগত বুজাবুজি নকৰিম বুলি কৈছোঁ কিন্তু কাম আৰম্ভ কৰিব কৈছোঁ এই মুহূৰ্তত 43টা সমষ্টিত কাম পুৰা দমে চলাই আছোঁ বাকী সমষ্টিবিলাকতো 30 মে'ৰ পাছত কাম আৰম্ভ কৰি দিম গতিকে মই কংগ্ৰেছ দলক আকৌ এবাৰ বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ আপোনালোকে এইটো ডেডলাইন বুলি খালি নক'বগৈ আমি অনুৰোধ জনাইছোঁ যে বিজেপিক হৰুৱাৰ স্বাৰ্থত আমি মে' মাহৰ ভিতৰত কিবা এটা হেস্তনেস্ত কৰিব লাগে